ৰাজ্যৰ ৰাজনীতিত তোলপাৰ লগোৱা মন্দিৰত গো মাংস আৰু মছজিদত গাহৰি মাংস পেলোৱা ঘটনাত উত্তেজিত হৈ পৰাৰ বিপৰীতে ৰাজ্যবাসীক সংযম ৰক্ষা কৰাৰ আহ্বান জনালে শিৱসাগৰবাসীয়ে। আনহাতে সাম্প্ৰদায়িক সংঘাত সৃষ্টিৰ লক্ষ্যৰে এনে ঘটনা সংঘটিত কৰা মূল ষড়যন্ত্ৰকাৰীৰ বিৰুদ্ধে চৰকাৰক ব্যৱস্থা গ্ৰহণৰো জনাই আহ্বান শিৱসাগৰবাসীয়ে। আমি অতি শেহতীয়াকৈ আমি দেখিবলৈ পাইছো যে অসমলৈ গৰু আৰু গাহৰি মাংসৰ যি ৰাজনীতি উত্তৰ ভাৰতৰ পৰা কঢ়িয়াই আনিছে। হিন্দু আৰু মুছলমান দুয়ো উভয়ে যি মৌলবাদী যি শক্তি, এই শক্তিয়ে এই গোটেই সমাজ ব্যৱস্থাটোক বিভেদ সৃষ্টি কৰিবৰ কাৰণে এনেকুৱা ধৰণৰ কাৰ্য কৰি আছে। আমি এই কাৰ্য গৰিহণা দিছো। আৰু এটা কথা কিন্তু ক'ব লাগিব যে শাসকীয় দলৰ মুখ্যমন্ত্ৰীজনে যেতিয়া এনেকুৱা ধৰণৰ উচতনিমূলক বক্তব্য ৰাখে, গৰুৰ বিপৰীতে গাহৰিৰ কথা কয়, তেতিয়াহ'লে সাধাৰণতে এই কথা বতৰা সমাজত একেবাৰে সহজলভ্য হৈ পৰে। গতিকে গোটেই ব্যৱস্থাটো ধ্বংস কৰিবলৈ কাৰণে শাসকীয় পক্ষই যি ধৰণৰ ভূমিকা পালন কৰিব লাগিছিলে তাকে নকৰি উচতোৱাৰ যি কাৰ্য কৰি আছে তাৰো বিৰোধিতা কৰা উচিত। আৰু এটা কথা ক'ব বিচাৰিছো যে গৰু আৰু গাহৰি মাংসই কিন্তু বৃহত্তৰ অসমীয়া জাতিটোক ভাগ কৰিব নোৱাৰে। অসমীয়া জাতি সিৰে সিমজুৰে ধৰ্ম নিৰপেক্ষতা আছে, ইয়াত একতা ভাৱ আছে। শংকৰাজনে যি সংস্কৃতি আমাক শিকাই গৈছে, সেই সংস্কৃতিক উত্তৰ ভাৰতৰ শেহতীয়া যিটো মৌলবাদী যি ৰাজনীতি, সেই ৰাজনীতিয়ে কেতিয়াও ধ্বংস কৰিব নোৱাৰে। গতিকে এই কথাটোৱে আমি ক'ব বিচাৰিছো যে অসমীয়াই এই দুয়ো শক্তিৰ বিৰুদ্ধে যুঁজ কৰা উচিত। সি লাগিলে হিন্দু মৌলবাদেই হওক বা মুছলমান মৌলবাদেই হওক, দুয়ো শক্তিক বিৰুদ্ধে যুঁজ দিয়াৰ সময় আহি পৰিছে। শিৱসাগৰৰ পৰা সৈয়দ মুস্তাকুৰ ৰহমানৰ ৰিপৰ্ট, অসম আদিত্য।